নমস্কাৰ। আজি আমি বুজিব চেষ্টা কৰিম শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত গোপালে কি গতি কৰিলে। সেই বৰগীতটোত আমি তেওঁ কি লিটাৰেল মিনিং হয় সেইটো আমি বুজিব চেষ্টা কৰিম, আৰু লগতে তেওঁ সেইটোৰ পৰা কি বুজাব চেষ্টা কৰিছে আমাক সেইটোও আমি অধ্যয়ন কৰিব চেষ্টা কৰিম। এই বৰগীতটি আৰম্ভ হয় এনেকে। গোপালে কি গতি কৰিলে, গোবিন্দে কি মতি দিলে। গোপালে কি গতি কৰিলে। গোপাল মানে হয় কৃষ্ণ। কি গতি, গতি মানে হ'ল আমাৰ কি কণ্ডিশ্যন কৰিলে, আমাৰ কি অৱস্থা কৰিলে আমাৰ। গোবিন্দে কি মতি দিলে। মতি মানে হ'ল আমাক কি চিন্তা দিছে, আমাক কি ইণ্টেলেক্ট এটা দিছে। নাথ বিফলে বয়স গেলি ৰে, গোবিন্দে কি মতি দিলে। হে নাথ, নাথ মানে আকৌ কৃষ্ণ বা নাৰায়ণকে বুজোৱা হৈছে। হে নাথ, বিফলে মোৰ চব বয়স গৈ আছে। গোবিন্দ, তুমি মোক কি মতি দিলা, তুমি মোক কি ষ্টেট অফ মাইণ্ড এটা দিছা। মই শান্তিত থাকিব পৰা নাই, মই মনৰ শান্তিটো পোৱা নাই। এইটো শংকৰদেৱৰ এই গীতটি লিখাৰ টাইমত মেণ্টেল ষ্টেটটো বুজোৱা গৈছে ইয়াতে। এভৱ গহন বন আতি মোহ পাশে চন্ন, তাতে হামু হৰিণা বেৰাই কি মতি দিলে। ভৱ মানে কি বুজায়? ভৱ মানে বুজায় ৱৰ্ল্ডখন, সংসাৰখন, এক্সিষ্টেঞ্চটো। গহন বন, গহন মানে হ'ল এটা বহুত ঘন, বন মানে হ'ল এটা ফৰেষ্ট, এটা জংঘল। এই পৃথিৱীখন এটা ঘন বন বুলি বুজাব চেষ্টা কৰিছে। আতি মোহ পাশচন্ন, আতি মানে হ'ল বহুত বেছি, মোহ মানে আমি বুজি পাওঁ, মোহ মানে হ'ল ডেলিউজন, ইলিউজন, এটাচমেণ্ট আমাৰ। পাশ, পাশ মানে হ'ল এটা ট্ৰেপ, জন্তু ধৰিবৰ কাৰণে চিকাৰীবিলাকে ট্ৰেপ দিয়ে, তেনেকে এই গোটেই পৃথিৱীখন এটা ট্ৰেপ হয়। আৰু চন্ন মানে হ'ল লুকুৱাই ৰখা, এই ট্ৰেপটো লুকুৱাই ৰাখিছে। যেনেকে চিকাৰীবিলাকে হৰিণা ধৰিবৰ কাৰণে বা বাঘ ধৰিবৰ কাৰণে ট্ৰেপটো লুকুৱাই ৰাখে, তেনেকেই এই মায়াই এক্সিষ্টেঞ্চৰ যোনটো ৰিয়েলিটি হয় সেইটো আমাৰ পৰা লুকুৱাই ৰাখিছে। তাতে হামু হৰিণা বিৰাই, হামু মানে আমি, হৰিণা, হৰিণা মানে আমি হৰিণৰ দৰে আমি তাতে ঘূৰি ফুৰোঁ। এই গোটেই পৃথিৱীখন এটা ডেন্স ফৰেষ্ট হয়, এটা বহুত ঘন বন হয়, যোনটো এটা ইলিউজন হয়, যোনটোৱে ঢাকি ৰাখিছে এক্সিষ্টেঞ্চৰ ট্ৰু নেচাৰটো, যোনটো শ্ৰীকৃষ্ণই ভগৱদ গীতাত ব্ৰহ্মণ বুলি কৈ থৈ গৈছে। সেই ব্ৰহ্মণটোৱে তেওঁ হয় আৰু তেওঁৱেই ব্ৰহ্মণ হয়। সেইটো আমি যেতিয়া গীতাৰ ওপৰত ডিছকাশ্যন কৰিম সেইটোৰ বিষয়ে আৰু ডিটেইলছত কোৱা যাব। তাৰপিছত তেওঁ কয়, ফান্দিলো মায়াৰ পাশে, কাল ব্যাধে ধ্যায়া আশে, কাম ক্ৰোধ কুতাকে দিখাইয়ে, গোবিন্দে কি মতি দিলে। ফান্দিলো মায়াৰ পাশে, ফান্দিলো মানে আমি ফচি গ'লোঁ মায়াৰ সেই নেটখনত, পাশে মানে সেই নেটখনত। কাল ব্যাধে ধায়া আশে, কাল মানে হ'ল সময়, সময় বা মৃত্যু। সেই সময় বা সেই মৃত্যুটো এটা চিকাৰী বনি পেলাই আমাক খেদি আছে। ব্যাধে মানে হ'ল চিকাৰী, আৰু ধায়া মানে হ'ল খেদি থকা। সময় মৃত্যু বনি পেলাই আমাক খেদি আছে সদায়। কাম আৰু ক্ৰোধ এই দুটা কুকুৰ বুলি কৈছে শংকৰদেৱে। যেনেকে ৰাস্তাত কেতিয়াবা বলীয়া কুকুৰবিলাকে আমাক খেদি আহে, আমি সিহঁতৰ পৰা পলাই যাবলৈ বহুত বহুত দিগদাৰ হয়,
আমি য'তে যাওঁ আমাৰ পিছে পিছে খেদি আহে। চিমিলাৰলি কাম আৰু ক্ৰোধ। কাম মানে হ'ল আপোনাৰ ডিজায়াৰবিলাক আৰু ক্ৰোধ মানে হ'ল আপোনাৰ খংবিলাক। সেই দুটা বস্তুৱে আমাক সদায় খেদি আহে, পাগল কুকুৰৰ দৰে খেদি আহে। কাম আৰু ক্ৰোধৰ পৰা মই বাচিব পৰা নাই। হেৰাইল চেতন হৰি, নাজানো কি মতে তৰি, শুনিতে দগধ ভৈল জীৱৰে গোবিন্দে, কি মতি দিলে। হেৰাইল মানে হেৰাল, চেতন মানে হ'ল কনচিয়াছনেছ, এৱেৰনেছ। মোৰ এৱেৰনেছ, মোৰ কনচিয়াছনেছ হেৰাই গ'ল হৰি। নাজানো কি মতে তৰি, নাজানো মই কেনেকৈ এস্কেপ কৰোঁ। গুণিতে মানে হ'ল ভাবা, দগধ মানে হ'ল জ্বলি যোৱা, ভৈল মানে হ'ল যে হৈ যোৱা। যে মোক ইয়াতে তেওঁ ক'ব বিচাৰিছে যে মোৰ কনচিয়াছনেছ হেৰাই গৈছে হৰি। মই নাজানো যে মই মোৰ চিন্তাটো কেনেকৈ এই মই মায়াৰ পাশত ফচি গৈছোঁ। লোভ মোহ দুহ বাঘ, সততে নাচাৰে লাগ, ৰাখো সদাশিৱৰে গোবিন্দে, কি মতি দিলে। ইয়াতে শংকৰদেৱে ক'ব বিচাৰিছে লোভ আৰু মোহ এই দুটাক বাঘৰ সৈতে তুলনা কৰিছে। এই দুইটাই বাঘৰ দৰে আমাক খেদি খেদি আহে, আমাক এৰি নিদিয়ে। নচাৰে মানে আমাক এৰি নিদিয়ে। নাচাৰে লাগ, আমাক ফ'ল' কৰি থাকে। ৰাখো সদাশিৱ, সদাশিৱ মানে হ'ল দ্য এটাৰ্নেল শিৱ। বাট এই বৈষ্ণৱ কনটেক্সটত সদাশিৱ মানেও সেই একেজনে আমাৰ নাৰায়ণ হয়। বিকজ নাৰায়ণৰ বাদে আৰু কোনো নাই, আৰু একো নাই, যোনটো শংকৰদেৱে কৈ গৈছে। পলাইতে নেদেখে সন্ধি, দিনে দিনে দৃঢ় বন্ধি, ভৈলো মন্দ মনেৰে যুগুতি, তুৱাহুৰি লাগু গুৰ, মূৰ মায়া পাশ চুৰ, শংকৰ কৰয় কাকুতিৰে গোবিন্দে, কি মতি দিলে। ইয়াতে তেওঁ ক'ব বিচাৰিছে যে আমি পলাবৰ কাৰণে নেদেখো সন্ধি। মই একো ৰাস্তা দেখা নাই। সন্ধি মানে হ'ল এটা সৰু গেপ বা এটা সৰু অ'পেনিং, এটা সৰু ৰাস্তা এটা। পলাবৰ কাৰণে, এই মায়াৰ পাশৰ পৰা পলাবৰ কাৰণে মই একো ৰাস্তা দেখা নাই। দিনে দিনে দৃঢ় বন্ধি, দিনে দিনে এই মায়াৰ যোনটো বান্ধোন হয় সেইটো দিনে দিনে ষ্ট্ৰংগাৰ হৈ গৈ আছে, দিনে দিনে আৰু বেছি টান হৈ গৈ আছে এইটোৰ পৰা ওলাব। ভৈলো মন্দ মনৰ, মানে মই হৈ গ'ল মোৰ মনটো বহুত শ্ল', বহুত উইক। চ' মোক ইয়াৰ পৰা কিবা এটা ওলাবলৈ কিবা এটা উপায় দিয়া। শংকৰ কৰয় কাকুতি, শংকৰদেৱে হৰিক কাকুতি কৰিছে যে হে হৰি, মোক এই মায়াৰ পাশৰ পৰা ওলাবলৈ কিবা এটা ৰাস্তা দেখুওৱা। চ' আমি দেখিলোঁ এইটো বৰগীতত শংকৰদেৱে আমাক কৈ গৈছে আমি কেনেকৈ কাম, ক্ৰোধ, মোহ, লোভ এই চাৰিটা বস্তুৰ পৰা সদায় দূৰত থাকিব লাগে। এই চাৰিটা বস্তুক যদি আমি এভইড নকৰোঁ, এইকেইটা বস্তুৱে আমাক খাই পেলাব। আৰু জীৱনৰ মেইন উদ্দেশ্যটো হৈছে সদায় মুক্তি প্ৰাপ্ত কৰা, সদায় এনলাইটেনমেণ্ট এটেইন কৰা, যোনটো অসমৰ পৰা আজিলৈকে অকল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে প্ৰাপ্তি কৰিছে। তেওঁলোকে আমাক ৰাস্তা দেখুৱাই থৈ গৈছে। তেওঁলোকে আমাক কৈ থৈ গৈছে যে এইবিলাক বস্তু তোমালোকে এৰি দিয়া, তেতিয়া তুমি এই মায়াৰ জালৰ পৰা মুক্তি প্ৰাপ্তি কৰিব পাৰিবা। আশা কৰিছোঁ আপোনালোকেও সেই পথটো ফ'ল' কৰিব পাৰে। আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত।